নমস্কাৰ বন্ধুসকল, মই আজি গাহৰিক কি দিছোঁ চাওক। এই গাহৰি খুব ধুনীয়াকৈ খাইছে। ইয়াত দুবুৰি বনায়, ঘাঁহ হয়, দেখিছেনে কেনেকৈ খাইছে। মই সপ্তাহত আপোনাৰ 2-3 দিন এনেকৈ দিওঁ। এইফালে দিছোঁ, এইফালে খাই খতমেই হ'ল। তাৰপিছত খুব ধুনীয়া খাই ঘাঁহ এতিয়া খতমে কৰিলে, দেখিছেনে কেনেকৈ খাই আছে। ইয়াকো এনেকৈ দিছোঁ মই, প্ৰত্যেকটা ৰুমতে আছে, চব ৰুমতে দিছোঁ। চাওক ইয়াতো ঘাঁহ দিছোঁ মই এনেকৈ, খুব ধুনীয়াকৈ খাই আছে ঘাঁহ। আৰু এইটো ৰুমত 5টা আছে, খাচী আছে। এইকেইটা চাওক খুব ধুনীয়াকৈ ঘাঁহ খায়। মোৰ গাহৰি দুইজনী প্ৰথমবাৰৰ কাৰণে শীতত আহিছে, আৰু আপোনালোকক মই দেখাব গৈ আছোঁ গাহৰি শীতত আহিলে কেনেকৈ হয়, লক্ষণটো কি, ছিষ্টেমটো কেনেকৈ হয়। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। এটা আপোনালোকক মই দেখাই আছোঁ। সেইজনী এতিয়া নতুনকৈ শীতত আহিছে। আপোনালোকে শীতত আহিলে কেনেকৈ গম পাব, মই দেখাই আছোঁ আপোনালোকক। গাহৰি ঘৰকেইটা চাফা কৰা হৈ গ'ল। আগতে দুবুৰি বন দিছিলোঁ মই খাবলৈ কাৰণে, সিহঁতক চব খাই খতম কৰিলে। খতম কৰা দেখি মই পানী চানী মাৰি চাফা কৰি দিলোঁ। এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ গাহৰি শীতত কেনেকৈ আহে, আৰু গাহৰি শীতত আহিলে কেনেকৈ চিনি পাব, সেইটো আপোনালোকক মই দেখাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। এইকেইটা মোৰ খাচীকেইটা হয়, এইটো পাঠাটো হয়, গাহৰি লাষ্ট ব্লেক বৰ হয়। আৰু এইফালে ইয়াত 3জনী আছে মাইকী গাহৰি, আৰু এইফালে আপোনাৰ 2জনী আছে। আৰু এইটো হৈছে খাচী হয়। মই জেগাটো অলপ নোজোৰা দেখি মানে ইয়াত বাহিৰত বান্ধি দিলোঁ। এইটো গাহৰিকেইটা যোনকেইটা শীতত আহিছে, সেইটো শীতত মানে অহা দেখি মানে এইটোক বেলেগ কৰি দিলোঁ। সিহঁতৰ লগতে আছিলে, মাইকী 2জনী আছিলে গাহৰি, মাইকী গাহৰি 2জনীৰ লগত যোনটো শীতত আহিছে, ফাৰ্ষ্ট শীত আহিছে, সিহঁতৰ লগত আছিলে। ক্ৰছ হৈ যাব বুলি মই ইয়াক এক্সট্ৰা কৰি দিলোঁ। লাষ্ট ব্লেক হয়, সৰু হয় বৰটো, হ'লেও মানে এক্সট্ৰা কৰি দিলোঁ। ইয়াতো আছে মোৰ ডাঙৰ বৰ এটা, এইটো হয়, এইটো বৰটো হয়, হেমচিয়াৰ হয়। তাৰপিছত এইকেইটা খাচী হয়। মই এতিয়া দেখাই আছোঁ আপোনালোকে শীতত আহিলে কেনেকৈ গাহৰিটো চিনি পাব। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে আমাৰ এই 2জনী আহিছে শীতত, বগা 2জনী। এয়া দেখিছেনে পেচাব দুৱাৰটো পূৰা ফুলি আছে। আৰু কালাৰটো কেনেকৈ হয় আপোনালোকে এইটো চাওক, পিংক কালাৰ হয়, পূৰা পিংক কালাৰ হৈ যায়। এই 2জনী আহিছে শীতত, প্ৰথমবাৰৰ কাৰণে আহিছে। প্ৰথমবাৰৰ কাৰণে অহা দেখি মই এতিয়া মই ক্ৰছ নিদিয়াম মই ইয়াক, কি কাৰণে এহেঁতি গাহৰিকেইটা অলপ চাইজকেইটা সৰু হৈ আছে। প্ৰথমবাৰৰ কাৰণে শীতত যদি আহে নহয়, তেতিয়া আপোনালোকে যদি ক্ৰছ কৰায় তেতিয়া পোৱালি কমটি পাব, পোৱালি বহুত কম পাব। এয়া চাওক পেচাব কৰা দুৱাৰটো কেনেকৈ ফুলি আছে, দেখিছেনে পূৰা পিংক কালাৰ আছে। এইজনী এনেকৈ, এই 2জনী শীতত আহিছে। আপোনালোকে যেতিয়া এইটো পেচাব দুৱাৰতে এনেকৈ ফুলি থাকিব ন, ফুলি পিংক কালাৰ যদি হৈ থাকে, তেতিয়া ভাবিব কি আপোনালোকৰ গাহৰিজনী শীতত আহিছে। আৰু মই যোনবিলাক আমাৰ এতিয়া মোৰ নিচিনা নতুনকৈ ফাৰ্ম কৰিছে, সেইবিলাকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। চাওক এতিয়া সিহঁতক ক্ৰছ কৰালে ক্ৰছ লৈ ল'ব, কিন্তু ক্ৰছ দিয়ালে কি হ'ব, আপোনাৰ পোৱালি কম পাম, পোৱালি চাইজকেইটা সৰু হ'ব, ইমান ভাল নহ'ব পোৱালিকেইটা। সিহঁতক মই 3 নম্বৰ যেতিয়া শীতত আহিব, তেতিয়াহে মই সিহঁতক ক্ৰছ কৰাম। এতিয়া প্ৰথমবাৰৰ কাৰণে আহিছে। মোৰ টোটেল 7জনী মাইকী গাহৰি আছে। 7জনীৰ ভিতৰত ফাৰ্ষ্টত এণ্ট্ৰি আহিছে শীতত। তাৰপিছত এইফালে আপোনাৰ লাষ্ট ব্লেক বৰটো আছিলে, এইটো ৰুমতে আছিলে, সিহঁতৰ লগতে আছিলে, ইয়াতে আছিলে। এতিয়া মই এণ্ট্ৰি অলপ শীতত অহা দেখি মানে
কি কৰিলোঁ ইয়াক মানে এক্সট্ৰা কৰি দিলোঁ মই ইয়াত যোনটো বাহিৰত খাচী একটা আছে সেই খাচীটো ইয়াত আছিলে সেইটো কাৰণে মই কি কৰিলোঁ খাচীটো বাহিৰত ওলাই দিলোঁ আৰু এইটো যোনটো লাষ্ট ব্লেকৰ বৰ্ড আছিলে এইটো মই ইয়াত ছাইড কৰি দিলোঁ 3 নম্বৰ হিটত যেতিয়া আহিব মই তেতিয়া দিম আৰু এণ্টক ক্ৰছ কৰাম এইখিনি ক'ব লগা আছিলে আৰু আপোনালোকে পাৰিলে মই যেনেকৈ দুবৰি বন ঘাঁহ দিওঁ এনেকৈ দিব কলপাত দিব কলপাতটো খুব ধুনীয়া খায় মই কলপাত দিয়া ভিডিঅ' বনাম কলপাত খালে কি কি ভিটামিন পায় সেইবিলাকো মই ক'ম আপোনালোকক যোনবিলাক মই জানো সেইবিলাক ক'ম আৰু নজনাটো বাৰু মই নকওঁ এইখিনি আছিলে মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো আপোনালোকক মই দেখাবলগীয়া আছিলে এইটো গাহৰি হিটত আহিলে কেনেকৈ চিনি পাব সিহঁতৰ হেৰিবিলাক কেনেকৈ লক্ষণবিলাক কেনেকৈ থাকে উৎপাত কৰে নকৰে কিছুমান গাহৰি বহুত উৎপাত কৰে মোৰ এই দুজনী মাইকী গাহৰিটো উৎপাত নকৰে কিন্তু হিটত আহিছে উৎপাত নকৰে একদম বহুত ঠাণ্ডাকৈ থাকে এইটোৱে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে পাৰিলে মানে যোনবিলাক সৰুকৈ ফাৰ্ম কৰিছে 2জনী 3জনী মাইকী গাহৰি লৈ ফাৰ্ম কৰিছে সিহঁতক অলপ দেখাই দিব সেই গাহৰি হিটত আহিলে মানে এনেকৈ হয় সিহঁতক যদি এতিয়া যদি ক্ৰছ কৰাই ক্ৰছটো লৈ ল'ব এইখিনিয়ে হয়